সকলোকে গুড মৰ্নিং। আজি মনটো বিৰাটেই ভাল লাগি আছে, যিহেতু আজি বহুত দিনৰ মন মা পাপাহঁত ঘৰত আহিছে। ঘৰত মানে কি, মোৰ ভাড়া ঘৰত, গুৱাহাটীত যিহেতু মই ভাড়া থাকোঁ। তো যোৱাবাৰ জুলাই মাহতে মই ঘৰত গৈছিলোঁ, তাৰপিছত আহিছে। দুইটা দেখিছে, মোনাই হাতে মানে বাহুৱে চবতে মোনা দাঙি দাঙি ওপৰলৈ উঠিব পৰা নাই। সেইকাৰণে মই ক'লোঁ মোনাটো মই লৈ যাম। মোনাত বা কি আনিছে, ভিতৰত গৈ খুলিলেহে গম পাম। এতিয়ালৈকে মই দেখা নাই। দেখিছে, ভাগৰে জিগৰে দুইটা হেপু টেপুকৈ মোনা লৈ মাক বাপেক থকালৈকে এইখিনি মৰম থাকিব, পিছত ক'ত আৰু পাম। মোনা খুলি দেখিলোঁ শুকান বগৰী, আপেল, ইফালে বগৰী, আৰু থুনাই যে দেখিছে মগু, বুট, বৰকচু, জহা চাউল, ইফালে আপোনাৰ কেঁচা হালধি, জাতিলাও, ধূনা বাকলি, কি আনা নাই। তাৰপৰা চাহ খাবলৈ যে দিলোঁ, মাক পানী খাব দিছোঁ। মায়ে বোলে ফিল্টাৰৰ পানী জুতিয়েই পোৱা নাই, দমকলৰ পানীহে খায়। দমকলৰ পানী খাইহে বোলে টেষ্ট আহে, দেখিছেনে? এনেকুৱা মানুহ দমকলৰ পানী খাইহে ভাল পায়, ফিল্টাৰৰ পানী বোলে বেয়া। গধূলি তাকে নুডলছ বনালোঁ। নুডলছ বনাই মেলি গোটেইকেইটাই খালোঁ বহি ধুনীয়াকৈ। খাই লৈ মোৰ মাতটো শুনি গম পাইছে চাগে গাটো ভাল নহয়। সেইটো কাৰণে মানে কি পিছৰখিনি ৰেকৰ্ড নকৰিলোঁ আৰু বাই দেই আজিলৈ।